নমস্কাৰ ফাইনেল ৰিপৰ্টলৈ স্বাগতম ষ্টুডিঅ'ত মই পুবালী শৰ্মা মেৰামতিৰ বাবে নিশা বন্ধ কৰা হল পুৰণি শৰাইঘাট দলঙৰ যাতায়াত নিশা 10 বজাৰ পৰা বন্ধ কৰি দিয়া হৈছে দলংখনেৰে যাতায়াত দলংখনৰ জৰুৰী মেৰামতিৰ বাবে বন্ধ কৰি দিয়া হৈছে যাতায়াত ব্যৱস্থা দলংখনৰ ওপৰত সৃষ্টি হৈছে কেতবোৰ গাঁত আৰু সেই গাঁতসমূহ মেৰামতিৰ বাবে ৰেল বিভাগে জাৰি কৰিছিল এক নিৰ্দেশ পুৱা 6 বজালৈ পুৰণি দলংখনেৰে বন্ধ থাকিব যাতায়াত আৰু নিশা 10 বজাৰ পৰাই যাতায়াত বন্ধ কৰি দিয়া হৈছে ইতিমধ্যে কিয়নো শৰাইঘাট দলঙৰ যিখন পুৰণি দলং সেই পুৰণি দলংখনৰ মাজতে প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে আৰু সেই গাঁতসমূহ মেৰামতিৰ বাবে যুঁজা চলাইছে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে আৰু যাৰ বাবে ৰেলৱে বিভাগে এখন জাননী জাৰি কৰিছিল যে আজি নিশা 10 বজাৰ পৰা কাইলৈ পুৱা 6 বজালৈকে দলং মেৰামতিৰ বাবে এই পথটো বন্ধ হৈ থাকিব অৰ্থাৎ পুৰণি দলংখনেৰে যাতায়াত ব্যৱস্থা বন্ধ হৈ থাকিব বুলি উল্লেখ কৰা হৈছিল আৰু সেই মৰ্মে ইতিমধ্যে কাম আৰম্ভ কৰা হৈছে তীব্ৰ গতিত শৰাইঘাটৰ পুৰণি দলঙত যি মেৰামতি কাৰ্য সেই মেৰামতি কাৰ্য অব্যাহত থকা বুলি জানিব পৰা গৈছে বাৰম্বাৰ মেৰামতিৰ পাছতো কিন্তু পুৰণি শৰাইঘাট দলঙত প্ৰায়ে গাঁতৰ সৃষ্টি হৈ অহা পৰিলক্ষিত হৈছে আৰু প্ৰায়ে এনেদৰে দলংখন বন্ধ কৰি দিয়া হয় গাঁতসমূহ মেৰামতিৰ বাবে বা যিকোনো ধৰণৰ যিকোনো মেৰামতিৰ বাবে বিসংগতি মেৰামতিৰ বাবে এই দলংখন প্ৰায়ে বন্ধ কৰি দিয়া হয় যাৰ ফলত জমৰ যাতনা ভুগিবলগীয়া হয় একাংশ যাত্ৰীয়ে আৰু কেইদিনমান আগতে দেখিবলৈ পোৱা গৈছিল পুৰণি শৰাইঘাট দলংখন বন্ধ কৰি দিয়া হৈছিল যাৰ ফলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল যাত্ৰীৰ যান-জঁটৰ সৃষ্টি হৈছিল সেই অঞ্চলটোত সমগ্ৰ অঞ্চলতে যান-জঁটৰ সৃষ্টি হৈছিল যিখন নতুন দলং সেই নতুন দলংখনেৰে আহ-যাহ কৰিবলগীয়া হৈছিল দুয়োটা প্ৰান্তৰ যাত্ৰীয়ে আহিছিল গুৱাহাটীত প্ৰৱেশ কৰা যাত্ৰীসকলেও সেই দলংখনেৰে প্ৰৱেশ কৰিছিল আৰু গুৱাহাটীৰ পৰা বাহিৰলৈ যোৱা যাত্ৰীসকলেও সেই দলংখন অতিক্ৰম কৰিয়ে বাহিৰ হৈছিল যাৰ ফলত সৃষ্টি হৈছিল হাহাকাৰ পৰিস্থিতিৰ আৰু এই মুহূৰ্তত শৰাইঘাট দলঙৰ নিৰ্মাণ কাৰ্য য'ত চলি আছে তাত উপস্থিত আছে আমাৰ সাংবাদিক অসীম আমি পোনপটীয়াকৈ অসীমৰ ওচৰলৈ গৈছো অসীম মেৰামতিৰ কাম চলি আছে কিমান দ্ৰুতগতিত আগবাঢ়িছে সবিশেষ জনাওক পুবালী চাওক বিগত মাহৰ 11 তাৰিখৰ কথা যদি আমি কওঁ 11 জুলাই তাৰিখে শৰাইঘাট দলঙৰ ওপৰত তীব্ৰ যান-জঁটৰ সমস্যাৰ সৃষ্টি হৈছিল সেই যি যান-জঁট আছিল সেই যান-জঁটে কিন্তু প্ৰতিগৰাকী মহানগৰীৰ প্ৰতিগৰাকী লোককে জ্বলা-কলা খোৱা পৰিলক্ষিত হৈছিল কিয়নো 11 জুলাই তাৰিখে 11 বজাৰ পৰা দুপৰীয়া 11 বজাৰ পৰা সন্ধিয়া 8 বজা পৰ্যন্ত বন্ধ কৰি দিয়া হৈছিল এই দলংখনৰ ওপৰেৰে চলাচল ব্যৱস্থা আৰু ঠিক একেদৰে আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত জাননী দিছে আজিৰ দিনটোত আগতীয়াকৈ যি জাননী সেই জাননী প্ৰেৰণ কৰি উত্তৰ পূব ৰেলৱে সীমান্তৰ তৰফৰ পৰা জাননী প্ৰেৰণ কৰা হৈছিল কালিৰ দিনটোত আৰু তাৰ পিছতে আজিৰ দিনটোত 10:10 পৰা এই দলংখনৰ ওপৰেৰে যি চলাচল ব্যৱস্থা সেই চলাচল ব্যৱস্থা বন্ধ কৰি দিয়া হৈছে তাৰ একমাত্ৰ কাৰণটো মই এই মুহূৰ্তত দেখুৱাব বিচাৰি মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট সুশান্তৰ সহযোগত মই এই মুহূৰ্তত সেই দৃশ্য দেখুৱাইছো এই যি পৰিৱেশ এই দলংখনৰ ওপৰত এনেধৰণৰ বিভিন্ন স্থানত যিসমূহ জইন আছিল সেই জইনসমূহত এনে ফাট মেলা দেখিবলৈ পোৱা গৈছিল যাৰ বাবদ অতি শীঘ্ৰে 11 জুলাই তাৰিখে যদিও বা সেই কাম আৰম্ভ কৰিছিল পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল কিন্তু সেই কাম তীব্ৰ যান-জঁটৰ বাবে সন্ধিয়া 8 বজাৰ লগে লগে বন্ধ কৰি দিয়া হৈছিল আৰু তাৰ পিছতে দলংখন পুনৰ খুলিবলৈ নিৰ্দেশ দিয়া হৈছিল আৰু তাৰ পিছত আজিৰ দিনটোত 10:10 পৰা ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে আৰু দেখিবলৈ যদি আপুনি ভালদৰে চাই তেনেহ'লে দেখিব যে বৃহৎ ফাট কেৱল এই স্থানটোতেই নহয় যদি আমি প্ৰতিটো যদি প্ৰান্তত চাওঁ যিহেতু এই দলংখনৰ তলেদি ৰেল যি লাইন আছে সেই ৰেল লাইন আছে আৰু বৰ্তমান সময়তো এখন ৰেল তলেদি গৈ থকা দেখিবলৈ পোৱা গৈছে আৰু ৰেল যেতিয়া পাৰ হৈছে তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে গতিকে যিকোনো মুহূৰ্তত ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ আশংকা আছিল যাৰ ফলত উত্তৰ পূব ৰেলৱে সীমান্তৰ তৰফৰ পৰা জৰুৰীভাৱে জাননী প্ৰেৰণ কৰা হ'ল যে দলংখনৰ পুনৰ নিৰ্মাণ কৰিব লাগে বা এই যিসমূহ জইন আছে এই জইনসমূহ বা যিসমূহ ফাট মেলিছে বৃহৎ ফাট মেলিছে সেই ফাট মেলা স্থানত পুনৰ নিৰ্মাণ কৰিব লাগে বা ৱেল্ডিঙৰ ব্যৱস্থা কৰিব লাগে যাৰ ফলত এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে এটা দল আহিছে আৰু সেই দলটোৱে ইতিমধ্যে তেওঁলোকৰ কাম আৰম্ভ কৰিছে আৰু যি ৱেল্ডিঙৰ যি কাম সেই কাম ইতিমধ্যে আৰম্ভ কৰিছে কেইবাজনো লোক আছে মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম তাত অকণমান কথা পাতিম যিহেতু বৃহৎ ফাট দেখিবলৈ পোৱা গৈছে প্ৰতিটো স্থানতে আছে নেকি প্ৰতিটো জইন নাই ইয়াতে আছে আমি ইয়াতে আগতে কৰিছিলো একবাৰ আৰু এতিয়া আৰু হৈছে এনেকুৱা আৰু কৰি দি আছে এতিয়া 11 তাৰিখৰ দিনা আপোনালোকে কৰিছিল নেকি নাই কৰা 11 তাৰিখৰ দিনা তীব্ৰ যান-জঁট হৈছিল হঠাৎ বন্ধ কৰি দিয়া হৈছিল তাৰ পিছত আজি বন্ধ কৰি দিয়া হৈছে কেতিয়া মানে এই কাম সম্পূৰ্ণ হ'ব এতিয়া কাইলৈ পুৱা 6 বজালৈ সময় এতিয়া আজি ৰাতিয়ে হৈ যাব 6 বজাৰ ভিতৰত হৈ যাব এইটো মানে পুৱা 6 বজাৰ পৰা পুনৰ যান-বাহন চলাচল কৰিব পাৰিব চিন্তা কৰিব নালাগে হৈ যাব কি কাৰণে এনেদৰে বৃহৎ ফাট মেলিছে যিহেতু এই দলংখনত বাৰে এনে ঘটনা সংঘটিত হৈ থাকে বৃহৎ ফাট মেলে ফাট মানে গাড়ীৰ লোডৰ কথা আছে তাৰ কাৰণে হ'ব পাৰে
বহন ক্ষমতাটোৰ কথা আছে ব্ৰিজৰ এইটোৱে তাতকে আৰু কি ক'ম আৰু এনেকৈ হ'ব নিশ্চিতভাৱে পূবালী এই মুহূৰ্তত আমি সেই দৃশ্য পুনৰ দেখুৱাইছো এনেদৰে তেওঁলোকে ব্যস্ত হৈ পৰিছে ইতিমধ্যে ৱেল্ডিং কৰাৰ যি কাম সেই কামত ব্যস্ত হৈ পৰিছে আৰু মই মোৰ সতীৰ্থগৰাকীৰ সহযোগত মই এটা বিশেষ ভিজুৱেল মই দেখুৱাব বিচাৰিম এই যিসমূহ ৰড আছে এই বৃহৎ বৃহৎ যিসমূহ ৰড আছে সেই ৰডসমূহ আপুনি চাওক এই ৰডসমূহে বিভিন্ন সময়ত ইয়াৰ ওপৰেদি চলাচল কৰা যিসমূহ যান বাহন আছিল সেই যান বাহনৰ গৰাকীক কিন্তু চিন্তিত কৰি তুলিছিল কাৰণ এই বৃহৎ বৃহৎ যিসমূহ ৰড ওলাই আছে এই ৰডসমূহে যিকোনো মুহূৰ্তত যিকোনো ভয়ংকৰ ঘটনা সংঘটিত কৰিব পাৰিলেহেঁতেন বা ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকট হৈ পৰিছিল যাৰ বাবে উত্তৰ পূব ৰেলৱে সীমান্তৰ তৰফৰ পৰা ততাতৈয়াকৈ জাননী প্ৰেৰণ কৰা হ'ল আৰু তাৰ পিছতে 10:10 এই দলংখনৰ ওপৰেদি সম্পূৰ্ণভাৱে যাতায়াত বন্ধ কৰি দিয়া হ'ল চলাচল ব্যৱস্থা বন্ধ কৰি দিয়া হ'ল আৰু তাৰ বিপৰীতে এই যিখন নতুন দলং আছে মোৰ সোঁহাতে যদি আপুনি ভালদৰে চাই এই যিখন নতুন দলং আছে এই নতুন দলংখনেদি কিন্তু অহা যোৱা কৰিবলৈ বাট মুকলি কৰি দিয়া হৈছে আৰু ইতিমধ্যে আৰক্ষী প্ৰশাসনৰ লোক দুয়োটা ফালে আছে যদি আমি গুৱাহাটীৰ ফালৰ কথা কওঁ বা আমি আনটো ফালৰ যদি কথা কওঁ দুয়োটা ফালে আচলতে আৰক্ষীৰ বেষ্টনী দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ লোকসকল আছে আৰু আৰক্ষীৰ লোকসকলৰ উপস্থিতিতে এনেদৰে তেওঁলোকে এই মুহূৰ্তত কাম আৰম্ভ কৰিছে আৰু তেওঁলোকে ইতিমধ্যে জনাইছে যে পুৱা 6 বজাৰ ভিতৰত তেওঁলোকৰ যিসমূহ কাম আছে সেই কামসমূহ সম্পূৰ্ণ হ'ব গতিকে পুৱা 6 বজাৰ ভিতৰতে পুনৰ পূৰ্বৰ দৰে যান বাহনসমূহ চলাচল কৰিব পৰাটো ইতিমধ্যে থিৰাং কৰিছে এই সকল লোকে পূবালী হয় নিশ্চয় অসীম আপোনাক ধন্যবাদ জনাইছো আমাক মেৰামতি চলি থকা সেই দৃশ্য দেখুৱাৰ বাবে আৰু এনেদৰে পূৰ্ণগতিত দলংখন মেৰামতিৰ কাম চলি আছে আৰু কাইলৈ পুৱা 6 বজাৰ ভিতৰতে এই মেৰামতিৰ কাম সম্পূৰ্ণ কৰিব বুলি তেওঁলোকেও আশ্বাস প্ৰদান কৰিছে আগষ্ট অৰ্থাৎ দেওবাৰে অন্ত পৰিব পেৰিছ অলিম্পিক অন্ত পৰিল ভাৰতীয় খেলুৱৈৰ অলিম্পিক অভিযান মুঠ 6টা পদক অৰ্জনেৰে পদক তালিকাৰ 69 নম্বৰ স্থানত আছে ভাৰতে চলিত অলিম্পিকত এটা ৰূপ আৰু 5টা ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে জেভলিন থ্ৰোত ধাৰাবাহিকভাৱে পদক অৰ্জন কৰি ভাৰতলৈ সুনাম কঢ়িয়াই আনিছে নীৰজ চোপ্ৰাই অলিম্পিকত দুৰ্দান্ত প্ৰদৰ্শন দেখুৱাই ভাৰতীয় হকী দলে শ্বুটিঙত দুটাকৈ ব্ৰঞ্জৰ পদক লাভ কৰি সুনাম কঢ়িয়ালে হাৰিয়ানাৰ মনু ভাকৰে আৰু শ্বুটিঙৰ পুৰুষ শাখাত এটা ব্ৰঞ্জৰ পদকেৰে সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে শ্বুটাৰ সৰবজোত সিঙেও আনহাতে মল্লযুঁজত ব্ৰঞ্জ অৰ্জনেৰে ভাৰতক গৌৰৱান্বিত কৰিলে অলিম্পিকত ভাৰতৰ কনিষ্ঠতম খেলুৱৈ অমন শ্বেৰাৱতে আজি আটাইকেইগৰাকী খেলুৱৈকে ইণ্ডিয়া হাউচত সম্বৰ্ধনা জ্ঞাপন কৰে IOCৰ সদস্য তথা ৰিলায়েন্স ফাউণ্ডেশ্যনৰ অধ্যক্ষা নীতা আম্বানীয়ে উল্লেখ্য যে এইবাৰৰ অলিম্পিকত এক অপ্ৰত্যাশিত অভিজ্ঞতাৰ সন্মুখীন হ'বলগীয়া হয় ভাৰতীয় মহিলা মল্লযুঁজাৰু ভিনেছ ফগাটে যিয়ে মৰ্মাহত কৰিছে খেলুৱৈগৰাকীৰ লগতে সমগ্ৰ দেশবাসী চলিত অলিম্পিকত পদকৰ তালিকাৰ শীৰ্ষ 3টা স্থানত আছে ক্ৰমে চীন আমেৰিকা আৰু অষ্ট্ৰেলিয়া আৰু এবাৰ বহুকেইটা অভিজ্ঞতাৰে পুষ্ট হৈছে ভাৰত ব্যতিক্ৰম নহয় অমন শ্বেৰাৱত পুৰুষৰ মল্লযুঁজৰ 57 কেজি শাখাত ছেমিফাইনেল খেলাৰ পাছতে 4.5 কেজি ওজন বৃদ্ধি পাইছিল অমন শ্বেৰাৱতৰ কিন্তু 10 ঘণ্টাত 4.6 কেজি ওজন হ্ৰাস কৰি পদক দখলৰ যুঁজত নামে অমন শ্বেৰাৱত ইয়াৰ বাবে সম্পূৰ্ণ এটা নিশা টোপনি নমৰাকৈ আছিল খেলুৱৈগৰাকী লগতে ধাৰাবাহিকভাৱে তেওঁ দৌৰিছিল পিছদিনা পুৱালৈকে 4.6 কিলোগ্ৰাম ওজন তেওঁ হ্ৰাস কৰিছিল আৰু 56.9 কিলোগ্ৰামেৰে যুঁজৰ যোগ্যতা তেওঁ অৰ্জন কৰিছিল জটিল সীমাতকৈ তেওঁ 100 গ্ৰাম ওজন হ্ৰাস কৰিছিল আৰু ই সঁচাকৈ প্ৰশংসাৰ পাত্ৰ কিয়নো অমনে ইতিমধ্যে ব্ৰঞ্জৰ পদক কঢ়িয়াই আনিছে ভাৰতলৈ সুনাম কঢ়িয়াই আনিছে পেৰিছ অলিম্পিকৰ পৰা আৰু এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ 13 আগষ্টলৈ পিছুৱাই দিলে মল্লযুঁজাৰু ভিনেছ ফগাটৰ ৰূপৰ পদকৰ বাবে আবেদন প্ৰক্ৰিয়া ভিনেছ ফগাটৰ আবেদনক লৈ আশাবাদী হৈ আছে ভাৰতীয় অলিম্পিক সংস্থা উল্লেখ্য যে 100 গ্ৰাম ওজন বৃদ্ধি হোৱাৰ বাবে ফাইনেল খেলৰ পৰা বঞ্চিত হৈছিল ভিনেছ ফগাট আৰু ইয়াৰ পিছতে হতাশ হৈ মল্লযুঁজৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল ভিনেছ ফগাটে আৰু ইতিমধ্যে 13 আগষ্টলৈ তেওঁৰ যি শুনানি সেই শুনানি পিছুৱাই দিয়া বুলি জানিব পৰা গৈছে ৰূপৰ পদকৰ বাবে এতিয়াও ভাৰতীয় অলিম্পিক সংস্থাৰ সমগ্ৰ দেশবাসী আশাবাদী হৈ আছে
বিধানসভাৰ 5খন আসনৰ উপ নিৰ্বাচনক লৈ কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক ৰাজীৱ ভৱনত কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ উপস্থিতিত প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ বিষয়াৰে বৈঠকত আলোচনা কৰা হয় উপ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি জ্যেষ্ঠ নেতৃত্বৰ দ্বাৰা গঠন কৰা কমিটিৰ খতিয়ান ললে জিতেন্দ্ৰ সিঙে উল্লেখ্য যে উপ নিৰ্বাচনৰ বাবে গঠন কৰি দিয়া এই কমিটিয়ে প্ৰতিটো মণ্ডল বুথ ব্লক পৰ্যায়লৈকে গৈ সকলো দিশ পৰ্যবেক্ষণ কৰিছিল এবাৰ উপ নিৰ্বাচনত কংগ্ৰেছৰ ফলাফল ভাল হ'ব বুলি মন্তব্য কৰে জিতেন্দ্ৰ সিঙে আনহাতে মুখ্যমন্ত্ৰীক কটাক্ষ কৰি ঘোষণা পত্ৰ দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ দাবী জনায় জিতেন্দ্ৰ সিঙে जो हमारे आगामी 5 बाई इलेक्शन चुनाव आ रहे हैं उनके बारे में चर्चा हुई है यहाँ हमने 5 कमेटियां बनाई थी अंडर द सीनियर लीडरशिप ऑफ स्टेट लीडर्स वो गए हैं फील्ड में वो गए हैं उन्हें बूथ मंडल जो ब्लॉक है उनके बारे में जानकारी ली है और हमारे अखिल भारतीय कांग्रेस कमेटी के जो सचिव हैं जिसमें साठे जी हैं और विकास जी हैं ये दोनों भी होके आए हैं और फील्ड में होके आए हैं तो वहाँ की रिपोर्ट आई है बहुत अच्छे चुनाव की तैयारी है सबसे बड़ी बात है कि जनता ने एक तरह से भारतीय जनता पार्टी और ये जो सरकार चल रही है भ्रष्ट सरकार चल रही है उसको नकार दिया है तो एक बहुत अच्छा माहौल बन रहा है और हम मजबूती के साथ वो चुनाव लड़ेंगे और जिस तरह से पंचायत का चुनाव होता है उस तरह से हम चुनाव लड़ेंगे चुनाव तो बहुत अच्छा होने वाला है कांग्रेस पार्टी बहुत मजबूती से वहाँ चुनाव लड़ेगी और जीतेगी भी क्योंकि आज जो एक माहौल बन रहा है सिर्फ ये 5 जगह नहीं लेकिन पूरे प्रदेश के अंदर जो माहौल बना है कि हर मामले के ऊपर सरकार बिल्कुल फेल हो चुकी है जो भी वादे करे थे वो वादे पूरे नहीं हुए हैं और सरकार को के ऊपर बिल्कुल विश्वास उठ गया है মাজুলীৰ চেৰাপাই খোৱাত খাদ্যত বিষক্ৰিয়া হৈ চিকিৎসাধীন হৈ আছে 6জনকৈ লোক 2 শিশুসহ 4গৰাকী মহিলা বৰ্তমান চিকিৎসাধীন অৱস্থাত অসুস্থ আটাইকেইজনক মাজুলী জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় চিকিৎসাধীন অৱস্থাত আছে সেজিনা পাথৰী পলি পাথৰী মমি পাথৰী মনিকা পাথৰী ৰেস্তা পাথৰী আৰু নিভা পাতিৰ নামৰ আন কেইগৰাকীও চিকিৎসাধীন অৱস্থাত আছে জানিব পৰা মতে বজাৰৰ চানা খাই অসুস্থ হৈ পৰিছে আটাইকেইজন আৰু বৰ্তমান অসুস্থ আটাইকেইজন চিকিৎসকৰ নিৰীক্ষণত আছে কালিৰ পৰাই খোৱাৰ পিছত কালি ৰাতিৰ পৰাই প্ৰব্লেমটো দেখাই আছে আৰু তেওঁলোকে গোটেইখিনি যিবিলাকে এইটো মিক্সাৰটো খাইছিলে বুটমাহ তাতে বিকে বুলি শুনিছোঁ বুটমাহ তিয়াই মেলি মিক্স কৰি পেলাই তাতে যিবিলাকে খাইছে সকলোখিনি লাহে লাহে আৰম্ভ হৈছে এতিয়াও গাঁৱৰ পৰা আহি আছে মোক ফোন কৰিছে তেওঁলোকে আহি আছে এতিয়া ইয়াতে 8জন আহি পালে আৰু হয়তো 4-5জন আহিব 10-12জন 15জন এনেকৈ হ'ব মানে একজেক্ট ধৰিব পৰা নাই কিছুমান এতিয়ালৈকে তেওঁলোকে অনুভৱ কৰা নাই কিন্তু যেতিয়া গম পাইছে সেইটো খাই পেলাই হৈছে মানুহবোৰ লাহে লাহে অনুভৱ কৰিব লৈছে মানে মাথা ঘূৰাইছে কিবা হৈছে তেনেকুৱা টাইপৰ শুকুৰবৰীয়া বজাৰত মিক্সাৰ খোৱাৰ পিছত গধূলা সময়ৰ পৰা তেওঁলোকৰ মানে যিটো পেট বিষ আৰম্ভ হৈছে শৌচ আৰম্ভ হৈছে আৰু মূৰৰ বিষ আৰম্ভ হৈছে আৰু তেতিয়ালৈকে তেওঁলোকে গম পাব পৰা নাছিলে ক্ৰমান্বয়ে যেতিয়া ওচৰ চুবুৰীয়া সকলোৱে যেতিয়া সেইখিনি হ'ব ধৰিলে তেতিয়া তেওঁলোক ভাবি লৈছে যে এইটো নিশ্চয় মানে আমি মিক্সাৰ খোৱাকেইজনৰ কাৰণে এইটো হৈছে তেখেতসকলক এতিয়া আমি সোধপোছ কৰিছোঁ তেখেতসকলেও কৈছে যে আমি হয় মিক্সাৰ খোৱাটো নহ'লে এইটো অন্য তেনেকুৱা বেমাৰ নহয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোকবন্ধু ডাক্তৰ ভুৱনেশ্বৰ বৰুৱা 4 নম্বৰ ছাত্ৰাবাসৰ উজ্জীৱন শীৰ্ষক নপুৰণি ছাত্ৰ সন্মিলন আৱাসটোৰ হীৰক জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি দিনজোৰা কাৰ্যসূচীৰে এই সন্মিলনৰ আয়োজন কৰা হয় অনুষ্ঠানৰ সাংস্কৃতিক মঞ্চত বন্তি প্ৰজ্বলন কৰি মঞ্চ উদ্বোধন কৰে নিউজ 18 অসম নৰ্থ ইষ্টৰ সম্পাদক পৰাগমণি আদিত্যই অনুষ্ঠানত উপস্থিত থাকে গীতিকাৰ ইপছন লাল বৰুৱাৰ লগতে কেইবাগৰাকীও সাহিত্যিক আৰু সাংস্কৃতিক জগতৰ লগত জড়িত শিল্পী এই হোষ্টেলটোৰ পৰা যথাৰ্থতে আমাৰ জ্ঞানপীঠ বঁটা বিজয়ী নীলমণি ফুকন ডাঙৰীয়া অতি শ্ৰদ্ধাৰ অতি মৰমৰ মুকুবৰ গ্ৰহণ কৰিছিল তেনেদৰে অসমৰ সমাজ জীৱন জিলিকাই তোলা বিভিন্ন ব্যক্তিসকল অসমৰ প্ৰশাসন অসমৰ শিল্প অসমৰ সাহিত্য অসমৰ ক্ৰীড়া সকলো ক্ষেত্ৰলৈ এক বৰ্ণনীয় অৱদান আগবঢ়াইছে এই ছাত্ৰাবাসৰ ছাত্ৰসকলে আৰু এই বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে এই ছাত্ৰাবাসৰ ছাত্ৰসকলে এই দীঘলীয়া সময়ছোৱাত যি অৱদান আগবঢ়াইছে সেই এতিয়াও অব্যাহত ৰাখিছে মই মোৰ সহকৰ্মী ৰূপে এই ছাত্ৰাবাসৰ ছাত্ৰক পাইছোঁ বিভিন্ন সময়ত মোৰ জ্যেষ্ঠ ৰূপে পাইছোঁ বিভিন্ন সময়ত মই সংবাদ বিভাগৰ সাহিত্য জগতৰ সৈতে সম্পৰ্কিত ব্যক্তিসকলকো পাইছোঁ আৰু তাৰ পৰা এটা কথা লক্ষ্য কৰিছোঁ যে বিশ্ববিদ্যালয়ৰ প্ৰতি সকলো
ছাত্ৰ ছাত্ৰীৰ টান থাকে হোষ্টেলটোৰ প্ৰতি আন এক মৰম টান আছে দৌৰি আহে আজিও আহি কৰিছোহি যে 65 চনতে পাছ কৰা ব্যক্তিও আজি আহিছে আপোনালোকৰ সৈতে মত বিনিময় কৰিছে হোষ্টেল বুলি ক'লে মোৰ শৈশৱৰ পৰা বিৰাট ইচ্ছা আছিলে হোষ্টেলত থাকিম কাৰণ মই জানিছিলোঁ যে হোষ্টেলত দুইখন আমি উপন্যাস বা এনেকুৱা কিতাপত পঢ়া বা কাহিনীবিলাক আমি যিবিলাক শুনো হোষ্টেলৰ বিষয়ে মই তেতিয়া গম পাইছিলোঁ যে হোষ্টেলত জীৱন বন্ধুত্ববোধ বা জীৱনটো ভালকৈ শিকিবলৈ আৰম্ভ কৰিব পাৰি তিনিচুকীয়াৰ বৰুৱাহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকৰ লজ্জাজনক কাণ্ড পঞ্চম শ্ৰেণীৰ ছাত্ৰীক যৌন উৎপীড়নৰ অভিযোগ উত্থাপন হৈছে শিক্ষক ভৈৰৱ ৰাজখোৱাৰ বিৰুদ্ধে যাৰ ফলত বিদ্যালয়খনত সৃষ্টি হৈছে উত্তেজনাময় পৰিৱেশৰ বহুদিনৰ পৰা শিক্ষক ভৈৰৱ ৰাজখোৱাই বিদ্যালয়খনৰ কেইবাগৰাকীও ছাত্ৰীক অশ্লীল ইংগিত দি অহাৰ অভিযোগ তুলিছে ছাত্ৰীসকলে ঘটনা সন্দৰ্ভত শিক্ষকজনৰ বিৰুদ্ধে অভিভাৱকসকলে কেইবাবাৰো বিদ্যালয়খনৰ প্ৰধান শিক্ষক আৰু কমিটিক অৱগত কৰাৰ পাছতো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ইতিমধ্যে বিদ্যালয়ত পানী তোলা আৰক্ষী উপস্থিত হৈ আটক কৰিছে অভিযুক্ত শিক্ষকগৰাকীক মোৰ মতে মই একো কৰা নাই ছোৱালীজনীৰ লগত মই ধেমালি কৰোঁ ভালমতে পঢ়াওঁ তেওঁলোকৰ লগত মিলাকৈ থাকিব বিচাৰোঁ এই যিখিনি ধৰি লওক যিটো প্লেন মোক আজি পঠাইছে ন এইটো বহুত দিনৰ আগৰ পৰা সকলো মিছা মই এই বিষয়ে একো নাজানো মই কালি ধৰি লওক 6টামান বজাত মোক ফোন কৰিছিলে এগৰাকী মেম্বাৰে যে কাইলৈ মিটিংখন আছে বুলি 8 বজাত আহিব কৈছিলে মই সুধিলোঁ তাইক এই বিষয়ে কি তাৰপিছত মোৰ মানে মোবাইলটো ভালকৈ শুনা নাই কথাটো মোক মাতিলোঁ এতিয়া আহিম বুলি ক'লে মই ক'লোঁ মোৰ ঘৰলৈ আহিম বোলো মই ঘৰত নাথাকিম দোকানত আহিম তাৰপিছত তেখেত লগ নকৰিলে তাৰপিছত হেডমাষ্টৰে মোক ফোন কৰিলে হেডমাষ্টৰে ফোন কৰি কথাটো ক'লে এনেকৈ আহিলে তাৰপিছত মই তেতিয়াই গম পালোঁ এনেকৈ কথাটো কৈছে আৰু বিশেষ মোক কোনো জনোৱা নাই কোনো অভিযোগকাৰী মানে এতিয়া কোনো মোক জনা নাই পৰিচালনা সমিতিয়ে আমি জানিব লাগে কথাটো বিষয়ে কিন্তু আমি একোৱে গম নাপাওঁ ক্ৰিকেট খেলৰ ক্ষেত্ৰত অসমৰ যুৱক যুৱতীক আগুৱাই নিয়াৰ প্ৰচেষ্টা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ প্ৰাক্তন অধিনায়ক সুনীল গাভাস্কাৰৰ অসমৰ 10খন বিদ্যালয়ক ক্ৰিকেট খেলৰ কিট প্ৰদান কৰে সুনীল গাভাস্কাৰে বৰঝাৰ বিমানবন্দৰৰ সমীপৰ তাৰকা হোটেল কিৰণশ্ৰী গ্ৰেণ্ডত অনুষ্ঠিত হোৱা টপচেম চিমেণ্টৰ অনুষ্ঠানত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সুনীল গাভাস্কাৰে 10খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰীৰ উপস্থিতিত ক্ৰিকেটৰ কিট বিতৰণ কৰে এই অনুষ্ঠানৰ মূল বিষয় হৈছে ছাত্ৰ ছাত্ৰীসকলক ক্ৰিকেট খেলত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ উৎসাহিত কৰা টপচেম চিমেণ্টে লোৱা পদক্ষেপক প্ৰশংসা কৰি যুৱক যুৱতীসকলৰ মাজত ক্ৰিকেটৰ দক্ষতা বৃদ্ধিত সহায়ক হ'ব বুলি মন্তব্য কৰে গাভাস্কাৰে অনুষ্ঠানত টপচেম চিমেণ্টৰ সঞ্চালক বজৰং লোহিয়া আৰু বিক্ৰী আৰু বিপণনৰ অধ্যক্ষ ডক্টৰ অনিল কাপুৰো উপস্থিত থাকে This is, I think, a wonderful initiative by Topsem Cement, because one of the things that even when I started playing cricket in the compound of the 4 buildings where the compound was, the problem was not having a bat or a ball. Only one person would have a bat, and if that person was given out wrongly, then he would take the bat and go home. So the others did not get the opportunity to bat at all. So I think not having a kit was one of the things which was always a handicap. Also, not having a ground is an issue where you can go and play and exercise. But even if you don't have a ground, if you have the kit, you will find a way to go and play somewhere. So this is a wonderful initiative by Topsem to give a kit to promising young school kids. 7 boys school and 3 girls school is a wonderful initiative, and I do hope that the children who get it will want to use the kit to the best of their ability to try and get further in their sporting career.
মহানগৰীৰ কৃত্ৰিম বানক লৈ এতিয়া আৰম্ভ হৈছে ৰাজনীতি। বাহিনী নৈৰ বেদখলক লৈ অসহায় মুখ্যমন্ত্ৰীয়ে সমস্যাৰ সৈতে মহানগৰবাসীক যুঁজি যাবলৈ আহ্বান জনাইছে। ইফালে কৃত্ৰিম বানক লৈ কৰা এই মন্তব্যৰ পাছতে মুখ্যমন্ত্ৰীক উভতি ধৰিছে বিৰোধীয়ে। ভাবি চিন্তিহে গুৱাহাটীত কিনক মাটি, সমাধান নাই গুৱাহাটীৰ কৃত্ৰিম বানৰ। শিলখাকুৰ উচ্ছেদক লৈ বিৰোধী কৰা সমালোচনা পাহৰা নাই মুখ্যমন্ত্ৰীয়ে। তাৰ পাছতে গুৱাহাটীৰ ভয়ংকৰ কৃত্ৰিম বানৰ অন্য কাৰক হিচাপে দেখা দিছে আমচাঙে। আমচাঙত নচলে চৰকাৰৰ উচ্ছেদ। আমচাঙৰ কথা কৈ নিৰ্বাচনী বিপৰ্যয়ৰ সন্মুখীন নকৰাবলৈ সাংবাদিকক আহ্বান জনাই বান সমস্যাৰে গুৱাহাটীবাসীক যুঁজি যোৱাৰ অসহায় আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সমস্যাৰ লগত যুঁজি থাকিব লাগিব, কিবা মটৰ লগাব লাগিব, পাম্প ছেট লগাব লাগিব। আমচিঙতো সমস্যা এটা, কিন্তু এতিয়া মই আমচিঙত গৈ কি কৰিব পাৰোঁ, এটা আলোচনা কি কৰিব। তাতে আমাৰ অসমীয়া মানুহবিলাক বহি আছে, মই কাক ভাঙিব যাওঁ এতিয়া। এবাৰ অলপ শিলখাকুত হাত দিওঁতে আপোনালোকে কিমান ভিডিঅ' বজাইছে, গতিকে আপোনালোকে মোক ইলেকশ্যন হৰুৱাবৰ কাৰণে আমচিং কিয় কৈ থাকে। এতিয়াতো এটাই উপায় আছে, পানীটো শিলখাকুত নি ডাঙৰ ড্ৰেইন বনাই মেঘালয়ৰ পানীটো তালৈকে লৈ যাব লাগিব। তাৰ বাদেতো আমাৰ হাতত একোৱে উপায় নাই। গতিকে অহাবাৰ প্লেনিং কৰিব লাগিব। আৰু গুৱাহাটী সম্পূৰ্ণ বানপানীৰ পৰা বাচিবই নোৱাৰি। ইয়াত মাটি বাৰী কিনাৰ আগতে মানুহে এইটো ভাবিয়ে কিনিব লাগিব যে গুৱাহাটীখন এটা ফুড হিলত থকা প্ৰদেশ। USDMক লৈ বোকা ছটিওৱাৰ ৰাজনীতি কৰিছে মুখ্যমন্ত্ৰীয়ে। গুৱাহাটীৰ কৃত্ৰিম বান সমস্যাক লৈ কৰা মন্তব্যৰ পাছতে মুখ্যমন্ত্ৰীক উভতি ধৰিছে বিৰোধীয়ে। USDM আৰু ৰয়েল গ্লোবেল এই অনুষ্ঠানবিলাকে কেতিয়াও অসম বিৰোধী, উত্তৰ পূৰ্বাঞ্চল বিৰোধী কোনো কথা কৰিছে বুলি মই শুনা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে তেখেতৰ বেলেগ কোনো বিকল্প নাই, কোনো উপায় নাই। হিন্দু মুছলিম কৈ থকাটোৱে তেখেতৰ এতিয়া নৈত্ৰ নৈমিত্তিক এটা কাৰ্যসূচীত পৰিণত হৈছে। তেখেতে নিজেতো USDMখন দ্বিতীয় ব্লকটো উদ্বোধন কৰিছে। যদি প্ৰথম ব্লকখন হওঁতে যদি বানপানী হৈছিল, দ্বিতীয়খন তেখেতে কৰিব নালাগিছিল। বলেন ভট্টাচাৰ্য, বিপুল বৰ্মন আৰু প্ৰীতি প্ৰিয়দৰ্শনীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এইখিনিতে পুনৰবাৰ আগবঢ়াইছো নিউজ হেডলাইন্স। হেডলাইন্স আগবঢ়াইছে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি। পঢ়িব অসম, বাঢ়িব অসম। হিন্দুৰ প্ৰতিবাদত উত্তাল ঢাকাৰ শ্বাহবাগ। জীৱন সম্পত্তিৰ নিৰাপত্তাৰ দাবীত দ্বিতীয় দিনৰ ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ হিন্দু ধৰ্মাৱলম্বী লোক। সংখ্যালঘুৰ নিৰাপত্তাৰ চাৰিদফীয়া দাবীত কপিল ঢাকাৰ ঐতিহাসিক অঞ্চলটো হাছিনাৰ পলায়নৰ পিছতে হিন্দুৰ ওপৰত চলিছিল অত্যাচাৰ। বাংলাদেশত নিৰীহক আক্ৰমণ বন্ধ নকৰিলে পদত্যাগৰ ভাবুকি প্ৰধান উপদেষ্টা ডক্টৰ মহম্মদ ইউনুছৰ। হিন্দু অথবা মুছলমান সকলো সম্প্ৰদায়ৰ ওপৰত নিৰ্যাতন বন্ধৰ আহ্বান বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰ মুৰব্বীৰ। বাংলাদেশৰ প্ৰধান বিচাৰপতি ওবায়দুল হাছানৰ পদত্যাগ। মাচুল বৃদ্ধিৰে ৰোগীৰ আত্মীয়ক মাধমাৰ সোধোৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত এইবাৰ পানীৰ সংকট। খোৱা পানীৰ লগতে নিত্য ব্যৱহাৰ্য পানীৰ নাটনিত ৰোগী অভিভাৱকৰ মাজত হাহাকাৰ অৱস্থা। ৰূপনগৰত গেছ পাইপৰ কাম চলাৰ বাবে বন্ধ কৰা হ'ল GMCHলৈ পানী অহা পাইপ। বোকাজানত এম্বুলেন্সত ওলাল 2 কোটি টকাৰ হেৰইন। ৰোগীৰ পৰিৱৰ্তে ইম্ফলৰ পৰা এম্বুলেন্সত আনিছিল নিষিদ্ধ হেৰইন। খটখটি আৰক্ষীৰ নাকা তালাচীত উদ্ধাৰ 23টা প্লাষ্টিকৰ চাবোনৰ বাকচত 265 গ্ৰাম হেৰইন। আৰক্ষীৰ জালত এম্বুলেন্স চালক। উপনিৰ্বাচনক লৈ কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক। জ্যেষ্ঠ নেতৃত্বৰ দ্বাৰা গঠিত কমিটিয়ে চলাইছে নিৰ্বাচনৰ প্ৰস্তুতি। এইবাৰ নিৰ্বাচনত কংগ্ৰেছৰ জয় নিশ্চিত বুলি প্ৰকাশ জিতেন্দ্ৰ সিঙৰ। মুখ্যমন্ত্ৰীক কটাক্ষ কৰি ঘোষণা পত্ৰ দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰাৰ দাবী। অন্ত পৰা নাই মমতা দিদিৰ আলু ৰাজনীতি। এমাহে পশ্চিমবংগৰ মমতা চৰকাৰে অসমলৈ সোমাবলৈ দিয়া নাই আলু অনা বাহন। অসম বংগ সীমান্তত আবদ্ধ শাৰী শাৰী ট্ৰাক। কেৱল পশ্চিমবংগৰ নহয়, আবদ্ধ হৈ আছে পঞ্জাৱ আৰু হাৰিয়ানাৰ পৰা আলু অনা ট্ৰাকো। কংগ্ৰেছৰ দুখৰ বাবে জনজাতিকৰণ হোৱা নাই 6 জনগোষ্ঠীৰ। কংগ্ৰেছৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনিলে চাঞ্চল্যকৰ অভিযোগ। কংগ্ৰেছে সাপ হৈ খুটি বেজ হৈ জৰা বুলিও কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। USDMে ফ্লাড জেহাদ কৰিছে বুলি মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে নিউজ 18ৰ অনুসন্ধানত ফাদিল প্ৰকৃত সত্য। LNAও এই পাহাৰত ভূমি ক্ৰয় কৰি নিৰ্মাণ কাৰ্য চলোৱাৰ যোজা চলাইছে। বান সমস্যাৰ সৈতে মহানগৰবাসীক যুঁজি যাবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। অপপ্ৰচাৰ কৰিবৰ বাবেহে এনে মন্তব্য কৰাৰ অভিযোগ অখিল গগৈ।
ব্ৰাজিলত ভয়ংকৰ বিমান দুৰ্ঘটনা চাও পাউলত বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৬২ গৰাকীৰ মৃত্যু জনবসতিপূৰ্ণ অঞ্চলত যাত্ৰীবাহী বিমান ভূপতিত হোৱাৰ পিছতে আতংকিত অঞ্চলবাসী দক্ষিণ পাৰানাৰ কাস্কাভেলৰ পৰা চাও পাউলৰ গুয়া ৰুল হোছ বিমানবন্দৰ অভিমুখী আছিল বিমানখন আৰু কাইলৈ অন্ত পৰিব পেৰিছ অলিম্পিকৰ মহাৰণ পেৰিছত অন্ত পৰিল ভাৰতীয় খেলুৱৈৰ অলিম্পিক অভিযান মুঠ ৬টা পদক অৰ্জনেৰে পদক তালিকাৰ ৬৯ নম্বৰ স্থানত ভাৰত পদকৰ তালিকাৰ শীৰ্ষৰ ৩টা স্থানত চীন আমেৰিকা আৰু অষ্ট্ৰেলিয়া ১৩ আগষ্টলৈ পিছফালে মল্লযুঁজ আৰু ভিৰেজ পকাটৰ ৰূপৰ পদকৰ বাবে আবেদন প্ৰক্ৰিয়া হেডলাইন্স আগবঢ়াইছে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি পঢ়িব অসম বাঢ়িব অসম বাংলাদেশত হিন্দুৰ ওপৰত চলা অত্যাচাৰ নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদত লণ্ডনৰ ৰাজপথত ওলাই আহিল হিন্দু নাগৰিক বাংলাদেশত ছাত্ৰ আন্দোলনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা অভাৱনীয় পৰিস্থিতিৰ বিৰুদ্ধে ভাৰতৰ লগতে ৭ সাগৰ ১৩ নদীৰ সিপাৰেও হিন্দুৰ সুৰক্ষাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিলে হিন্দু নাগৰিকে হাতে হাতে প্লেকাৰ্ড লৈ ৰাজপথত বাংলাদেশত হিন্দু নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলে লণ্ডনৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলে এয়া আমি আপোনালোকক লণ্ডনৰ দৃশ্য দেখুৱাইছোঁ কেৱল যে বাংলাদেশৰ যি হিন্দু নিৰ্যাতনৰ প্ৰভাৱ সেই প্ৰভাৱ যে কেৱল চুবুৰীয়া ভাৰতত পৰিছে তেনেকুৱা নহয় ৭ সাগৰ ১৩ নদী পাৰৰ এই ব্ৰিটেইনতো এতিয়া এনেদৰে প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে লণ্ডনত বাস কৰা যিসকল হিন্দু লোক যিসকল হিন্দু নাগৰিক তেওঁলোকো এনেদৰে ৰাজপথত ওলাই আহিছে হাতে হাতে বেনাৰ পোষ্টাৰ লৈ তেওঁলোকে বাংলাদেশত নিগৃহীত হোৱা হিন্দুসকলৰ ৰক্ষাৰ বাবে তেওঁলোকে দাবী উত্থাপন কৰা পৰিলক্ষিত হৈছে বাংলাদেশৰ ঢাকাত এইবাৰ হিন্দুৰ জাগৰণ বাৰে বাৰে নিৰ্যাতনৰ সন্মুখীন হোৱাৰ পিছত এইবাৰ ৰাজপথলৈ মাৰ বান্ধি ওলাই আহিল বাংলাদেশৰ হিন্দু জীৱন সম্পত্তি আৰু উপাসনা গৃহৰ নিৰাপত্তাৰ দাবীত হাজাৰ হাজাৰ হিন্দু ধৰ্মাৱলম্বী লোকে শাহবাগত সাব্যস্ত কৰিলে প্ৰতিবাদ দেখিলে এনে লাগে যেন ছাত্ৰ আন্দোলনতকৈ অধিক লোক ওলাই আহিছে ৰাজপথলৈ ৰাজপথত লক্ষাধিক লোক সমবেত হৈ হিন্দুৰ ওপৰত হোৱা নিৰ্যাতনৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিলে ক্ৰমাগত দ্বিতীয় দিনাও শাহবাগ অৱৰোধ কৰি বিক্ষোভ প্ৰদৰ্শন কৰিলে হিন্দু দল সংগঠনে বাংলাদেশৰ সময়মতে শনিবাৰে বিয়লি ৩ বজাত শাহবাগত অৱৰোধ কৰিলে লক্ষাধিক হিন্দু লোকে ভিৰ বঢ়াৰ লগে লগে বন্ধ হৈ গ'ল ঢাকা বিশ্ববিদ্যালয়লৈ যোৱাৰ পথ আনহাতে সন্ধিয়া হৈ অহাৰ পিছতে ক্ৰমাৎ বৃদ্ধি হৈ আছে প্ৰতিবাদকাৰীৰ সংখ্যা আমাৰ মাটি আমাৰ দেশ এই দেশ সাৰ্বনা শ্লোগানেৰে উত্তাল প্ৰতিবাদী কাৰ্যসূচী উল্লেখযোগ্য যে শুকুৰবাৰেও ৪ ঘণ্টা ধৰি প্ৰতিবাদী হিন্দু ধৰ্মাৱলম্বী লোকে অৱৰোধ কৰিছিল শাহবাগ সংখ্যালঘুৰ নিৰাপত্তাৰ ৪দফীয়া দাবীত কঁপি উঠিল ঢাকাৰ এই ঐতিহাসিক অঞ্চলটো সংখ্যালঘু মন্ত্ৰালয় গঠন কৰাৰো দাবী উত্থাপন কৰিলে প্ৰতিবাদীয়ে লগতে সংখ্যালঘু সুৰক্ষা কমিশ্যন গঠন সংখ্যালঘুক আক্ৰমণ কৰা লোকৰ বিৰুদ্ধে কঠোৰ আইনৰ প্ৰণয়নৰ লগতে সংখ্যালঘুৰ বাবে সংসদত ১০% আসন সংৰক্ষণৰ দাবী উত্থাপন কৰিলে হিন্দু ধৰ্মাৱলম্বী প্ৰতিবাদকাৰীয়ে উল্লেখযোগ্য যে ৫ আগষ্টত শ্বেখ হাছিনাই প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি ভাৰতলৈ পলায়ন কৰাৰ পাছৰে পৰা বাংলাদেশত হিন্দুৰ ওপৰত চলিছে ধাৰাবাহিক আক্ৰমণ হত্যা ধৰ্ষণ আৰু লুটপাটৰ বলি হৈছে বহু হিন্দু লোক এনে বৰ্বৰ কাণ্ড ৰোধ কৰাৰ দাবীত ঢাকাৰ ৰাজপথলৈ দলে বলে ওলাই আহিছে হিন্দু ধৰ্মাৱলম্বী লোকসকল আমি শ্লোগান শুনাম যি শ্লোগান শুনিবলৈ পোৱা গৈছে খুব মন দি শুনিলে এই শ্লোগান আপোনালোকেও শুনিবলৈ পাব আমাৰ মাটি আমাৰ মা এই দেশ সাৰ্বনা আমি আমাৰ এই দেশ এৰি ক'তো নাযাওঁ সেই শ্লোগানেই এই প্ৰতিবাদকাৰীসকলে দি আছে বাৰে বাৰে এইখন তেওঁলোকৰো দেশ তেওঁলোকৰো সমান অধিকাৰ আছে সেই অধিকাৰৰ পৰা তেওঁলোকক আঁতৰাই কোনেও ৰাখিব নোৱাৰে নিজৰ প্ৰাপ্য অধিকাৰ মৌলিক অধিকাৰ মাটিৰ অধিকাৰ সকলো তেওঁলোকৰ আছিল আছে আৰু থাকিবই সেই অধিকাৰৰ পৰা যদি কোনোবাই বঞ্চিত কৰিবলৈ চেষ্টা কৰে তেনেহ'লে ভয়ংকৰ পৰিস্থিতি হ'ব আৰু সেই ভয়ংকৰ পৰিস্থিতিৰ আগজাননী আজি ঢাকাৰ শাহবাগ অঞ্চলত হিন্দু লোকসকলে এনেধৰণে দিলে এই দৃশ্য দেখাৰ পাছত হয়তো এনে লাগিব যে ছাত্ৰ বিক্ষোভতকৈও বেছি মানুহৰ সমাগম হৈছে আৰু ছাত্ৰ বিক্ষোভতকৈও ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ কৰিব পৰা শক্তি এওঁলোকৰ আছে সেইটো বুজাই দিছে এইসকল হিন্দু লোকে হিন্দুৰ ওপৰত যি অত্যাচাৰ হ'ল এই গণ অভ্যুত্থানৰ পাছত সেই অত্যাচাৰ কোনো কাৰণতে সহ্য কৰা নহ'ব নিৰাপত্তা লাগে সংখ্যালঘু হিন্দুসকলক ৪দফীয়া দাবীত আজি ঢাকাৰ ঐতিহাসিক এই শাহবাগ অঞ্চলটো কঁপি উঠিল
সংখ্যালঘু মন্ত্ৰালয় গঠন কৰাৰ দাবী উত্থাপন কৰিলে প্ৰতিবাদকাৰীয়ে। লগতে সংখ্যালঘু সুৰক্ষা কমিশ্যন গঠন, সংখ্যালঘুক আক্ৰমণ কৰা লোকৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন আৰু সংখ্যালঘুৰ বাবে সংসদত 10% আসন সংৰক্ষণৰ দাবী উত্থাপন কৰিলে হিন্দু ধৰ্মাৱলম্বী প্ৰতিবাদকাৰীয়ে। আৰু এই প্ৰতিবাদৰ এটা জাগ্ৰত ৰূপ দেখুৱাইছোঁ। হিন্দু লোকসকলৰ এয়া প্ৰতিবাদ ঢাকাত। ইতিমধ্যে সমগ্ৰ বিশ্বজুৰি এই হিন্দু লোকসকলৰ সমৰ্থনত বা বাংলাদেশৰ সংখ্যালঘু লোকসকলৰ সমৰ্থনত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ভাৰতবৰ্ষৰো বিভিন্ন প্ৰান্তত বিভিন্ন দল সংগঠনে বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰিছে। আজিৰ দিনটোতো অসমকে ধৰি বিভিন্ন প্ৰান্তত বাংলাদেশৰ হিন্দুসকলৰ সুৰক্ষাৰ দাবীত, তেওঁলোকৰ উচিত ন্যায়ৰ দাবীত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। আমেৰিকাতো ইস্কনৰ দৰে প্ৰতিষ্ঠানে, ধৰ্মীয় অনুষ্ঠানে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। মুঠতে বিশ্বৰ বিভিন্ন প্ৰান্তত থকা হিন্দুসকলৰ প্ৰতিবাদ দেখা পোৱা গৈছে আৰু সেই প্ৰতিবাদবোৰে বাংলাদেশত থকা হিন্দুসকলক শক্তি দিছে আৰু সেই শক্তিৰ সঞ্চাৰ এনেধৰণে হোৱা দেখিবলৈ পোৱা গ'ল। এয়া পদব্ৰজে ওলাই অহা হিন্দু লোকসকল, শাৰী শাৰীকৈ ওলাই অহা বাংলাদেশৰ ঢাকাৰ হিন্দু লোকসকল, আৰু তেওঁলোকে বুজাই দিছে যে এনেধৰণৰ পৰিস্থিতিৰ যাতে আকৌ কোনেও সৃষ্টি নকৰে, কোনো দুষ্ট চক্ৰই যাতে বাংলাদেশত থকা সংখ্যালঘু লোকসকলৰ ওপৰত অত্যাচাৰ কৰিবলৈ চেষ্টা নকৰে, যদি কৰে তাৰ পৰিণাম ভয়ংকৰ হ'ব। সেই কথাটো বুজাই দিছে এইসকল প্ৰতিবাদকাৰীয়ে। আমাৰ মাটি আমাৰ দেশ, এই দেশ চাৰ্বনা, এই শ্লোগান তেওঁলোকে বাৰে বাৰে দিছে। আমাৰ মাটি আমাৰ মা, এই দেশ চাৰ্বনা। কোনো কাৰণতে বাংলাদেশ এৰি হিন্দুসকল নাযায়, ক'তো নাযায়। তেওঁলোকে নিজৰ দেশতে থাকিব, নিজৰ মাতৃভূমিতে থাকিব। এই হুংকাৰ আকৌ এবাৰ আজি বাংলাদেশৰ ঢাকাৰ এই হিন্দু লোকসকলে দিছে। উল্লেখযোগ্য যে আজি সেনাবাহিনীয়ে বাংলাদেশৰ থানাবোৰৰ দায়িত্ব গ্ৰহণ কৰিলে। কাৰণ বাংলাদেশত আৰক্ষীও একেই সমানেই অত্যাচাৰৰ বলি হৈছে একাংশ দুষ্টচক্ৰৰ দ্বাৰা। আৰু তাৰ পাছতেই আৰক্ষীয়ে কৰ্মবিৰতি পালন কৰিছে। সেই সময়তেই অৰাজক পৰিস্থিতি অধিক ৰূপত হৈছে বাংলাদেশত। দিন ডকাইতি, দিন দুপৰতে হিন্দুক আক্ৰমণ বা ডকাইতিৰ ঘটনা, চুৰিৰ ঘটনা এইবোৰ বৃদ্ধি পাইছে। আৰু আজি বাংলাদেশ সেনাবাহিনীয়ে আনুষ্ঠানিকভাৱে থানাবোৰত গৈ আৰক্ষীৰ দায়িত্ব পালন কৰিছেগৈ। এফালে দেশখনৰ সাৰ্বভৌমত্ব বাংলাদেশ সেনাবাহিনীয়ে ৰক্ষা কৰে, সমান্তৰালভাৱে কিন্তু এতিয়া আভ্যন্তৰীণ নিৰাপত্তাৰ দিশটো বাংলাদেশৰ সেনাবাহিনীয়ে আজিৰ পৰা নিজৰ হাতত লৈছে। সেই দিশবোৰো তেওঁলোকে চোৱা চিতা কৰিব। আৰু বাংলাদেশৰ হিন্দুসকলক ইতিমধ্যেই বাংলাদেশ সেনাবাহিনীৰ মুৰব্বীয়ে আশ্বস্ত কৰিছে যে আমি আপোনালোকৰ নিৰাপত্তা সুনিশ্চিত কৰিম। আনকি আজি মহম্মদ ইউনুছেও কৈছে যে যদি এনেধৰণৰ অত্যাচাৰ হৈ থাকে, সেয়া লাগিলে হিন্দুৰ ওপৰতেই হওক বা মুছলমানৰ ওপৰতেই হওক, তেনেহ'লে তেওঁ পদত্যাগ কৰি দিব। তাৰ পাছত স্বাভাৱিকতেই অধিক শক্তি বৃদ্ধি পাইছে তাত থকা সংখ্যালঘু লোকসকলৰ, হিন্দুসকলৰ, খ্ৰীষ্টানসকলৰ বা বৌদ্ধ লোকসকলৰ। আৰু তেওঁলোকে এনেধৰণে ওলাই আহিছে। এয়া হিন্দুৰ জাগৰণ বাংলাদেশৰ ঢাকাত। ইফালে বাংলাদেশৰ নিফামাৰী জিলাতো প্ৰতিবাদলৈ ওলাই আহে হিন্দু নাগৰিকসকল। এয়া বাংলাদেশৰ আন এটা প্ৰান্ত ঢাকাৰ শ্বাহবাগ, সেই অঞ্চলটোৰ দৃশ্য ইতিমধ্যে আপোনালোকে দেখিলে। আৰু তাৰ পাছত এয়া নিফামাৰী অঞ্চল, বাংলাদেশৰ নিফামাৰী। ইয়াতো সমান্তৰালভাৱে সকলো হিন্দু ওলাই আহিছে। যি বাংলাদেশত এটা সময়ত হিন্দুৰ জনসংখ্যা 30% আছিল, লাহে লাহে কমিবলৈ ধৰিলে। এটা সময়ত মৌলবাদী সন্ত্ৰাসবাদীয়ে হিন্দুৰ ওপৰত আক্ৰমণ সংঘটিত কৰিছিল খালেদা জিয়া চৰকাৰ থকাৰ সময়ছোৱাত। তাৰ পাছত যেতিয়া শ্বেইখ হাছিনা চৰকাৰ আহিছিল, তাৰ পাছত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিছিল, মৌলবাদী সন্ত্ৰাসবাদী গোটবোৰক নিয়ন্ত্ৰণ কৰা হৈছিল, অত্যাচাৰ কমিছিল। কিন্তু আকৌ অত্যাচাৰ এইবাৰ বাঢ়িলে যেতিয়া গণ অভ্যুত্থান হ'ল বাংলাদেশত। সেই কাৰ্যৰ প্ৰতিবাদ সাব্যস্ত কৰিয়েই ঠায়ে ঠায়ে হিন্দুসকলৰ এই প্ৰতিবাদী কাৰ্যসূচী। বাংলাদেশৰ নিফামাৰী অঞ্চলতো ৰাজপথত হাজাৰ হাজাৰ হিন্দু লোকৰ সমদল। ছাত্ৰ বিক্ষোভতকৈও যে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে তাৰেই উমান দিছে বাংলাদেশৰ এই হিন্দু লোকসকলে। শক্তি দেখুৱাই দিছে বাংলাদেশৰ হিন্দু লোকসকলে যে বাংলাদেশৰ হিন্দুসকল যদি একগোট হয় তেনেহ'লে পৰিস্থিতি কেনে হ'ব পাৰে।
হিন্দু মুছলিম ভাই ভাই শ্লোগান দিছে বাংলাদেশৰ এইসকল নিভামাৰীৰ হিন্দু লোকসকলে। ইফালে বাংলাদেশত হিন্দু নিৰ্যাতনৰ বিৰুদ্ধে দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়তো প্ৰতিবাদ সাব্যস্ত কৰা হয়। সন্ধিয়া জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে হিন্দু নাগৰিকৰ পক্ষত শান্তি সমদল বাহিৰ কৰে। এফালে নিফামাৰীত হিন্দু মুছলিম ভাই ভাই শ্লোগান, সমান্তৰালভাৱে ভাৰতবৰ্ষতো একেই প্ৰতিবাদী কাৰ্যসূচী। হিন্দুৰ নিৰ্যাতনৰ বিৰুদ্ধে দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত এই প্ৰতিবাদ সাব্যস্ত কৰা হয়। আজি সন্ধিয়া ভাগত JNUৰ ছাত্ৰ ছাত্ৰীয়ে হিন্দু নাগৰিকৰ পক্ষত এই শান্তি সমদল বাহিৰ কৰে। দুটা দৃশ্য দেখুৱাইছোঁ। এফালে দিল্লীৰ JNUত শান্তি সমদল বাংলাদেশৰ হিন্দুসকলৰ সমৰ্থনত, ইফালে এয়া বাংলাদেশৰ এটা প্ৰান্ত, সেই প্ৰান্তটোত এইসকল হিন্দু লোক এনেধৰণে ওলাই আহিছে। চাহবাগেই হওক, নেফামাৰীয়ে হওক বা এনেধৰণৰ বিভিন্ন প্ৰান্তত ওলাই আহিছে হিন্দু লোকসকল আৰু তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। এয়া নিফামাৰীৰ দৃশ্য আপোনালোকে দেখিছে টিভিৰ সোঁফালে, আৰু বাওঁফালে দেখিছে দিল্লী JNUৰ দৃশ্য। মুঠতে সমগ্ৰ বিশ্বজুৰি এতিয়া বাংলাদেশৰ হিন্দুসকলৰ সুৰক্ষাৰ বিষয়টো উত্থাপন হৈছে আৰু সকলোৱে একেমুখে বাংলাদেশৰ হিন্দুসকলৰ পক্ষত থিয় দিছে। বাংলাদেশত নিষ্পেষিত নিগৃহীত হ'ল সংখ্যালঘু হিন্দু। চাৰিওফালে বিয়পি পৰিছে দেশখনৰ হিন্দু সম্প্ৰদায়ৰ ওপৰত হোৱা অত্যাচাৰৰ গৰ্জন, যি কাৰ্যৰ বিৰুদ্ধে বাংলাদেশৰ বাহিৰেও অন্য প্ৰান্ততো দেখিবলৈ পোৱা গৈছে প্ৰতিবাদ। বাংলাদেশী হিন্দুসকলৰ ন্যায়ৰ দাবীৰে শিলচৰতো প্ৰতিবাদী কাৰ্যসূচী। চহৰখনৰ শতাধিক লোকে এই কাৰ্যৰ বিৰোধিতাৰে প্ৰতিবাদী সমদল বাহিৰ কৰে। ধিক্কাৰ মিছিল নাম দিছে তেওঁলোকে এই প্ৰতিবাদী কাৰ্যসূচীক। বাংলাদেশৰ হিন্দুসকলৰ ওপৰত হোৱা অত্যাচাৰক তেওঁলোকে ধিক্কাৰ দিছে, গৰিহণা দিছে, আৰু সেই ধিক্কাৰ গৰিহণাৰে এই ধিক্কাৰ মিছিল বাহিৰ কৰে। এয়া অসমৰ শিলচৰৰ দৃশ্য। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিৰ দিনটোত এনেধৰণৰ ছবি দেখিবলৈ পোৱা গ'ল। কেৱল অসমেই নহয়, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সমান্তৰালভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি বিশ্বৰ কেইবাখনো দেশতো প্ৰতিবাদ সাব্যস্ত কৰা হয়। তার বিরুদ্ধে আপনারা সবাই আসুন এবং জেগে ওঠে। আমাদের যেভাবে বাংলাদেশে আমাদের হিন্দু ভাই বোনদের উপরে অত্যাচার করা হচ্ছে, মৌলবাদী জামাতে ইসলামীর যারা সদস্যরা যেভাবে মঠ মন্দির সেখানে ধ্বংস করছে, তার প্রতিবাদে আমাদের 26 নম্বর ওয়ার্ডের সমগ্র শ্রেণীর মাধ্যমে আজকের এই ধিক্কার মিছিলের আয়োজন করা হয়েছে। শুধু এই নয়, আমরা 1971 থেকে দেখেছি যে 80% হিন্দুর রক্তের বিনিময়ে সে দেশ স্বাধীন হয়েছে। আজকে সে দেশের জনসংখ্যাকে 1971 যেখানে 28% ছিল, আজকে সেটাকে 7%-এ নিয়ে যাওয়া হয়েছে। পরিকল্পিতভাবে বাংলাদেশকে হিন্দু শূন্য করার একটা পরিকল্পনা চলছে, তার প্রতিবাদে আজকের এই ধিক্কার মিছিল। বাংলাদেশৰ থানাত এতিয়া আৰক্ষী নাই। ছাত্ৰ আন্দোলনত বৰ্বৰ নিৰ্যাতনৰ বলি হৈ থানা এৰি গুচি গৈছে বাংলাদেশ আৰক্ষী। অৱশেষত সেনা বাহিনীয়ে থানা সাৰি পুচি আৰক্ষীৰ দায়িত্ব চম্জি লৈছে। অশান্ত বাংলাদেশক শান্ত কৰাৰ শেষ চেষ্টা, সেনাই চম্জি ল'লে আৰক্ষীৰ দায়িত্ব। 5 দিনে খালী হৈ থকা শ থানা অধিগ্ৰহণ কৰি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে অভয় দিলে বাংলাদেশৰ সেনা বাহিনীয়ে। হচ্ছে আমাদের এই থানাটাকে সেভ করা, এই চিন্তা থেকেই আমরা এই থানাটাকে আমরা লাস্ট কয়েকদিন থেকে সিকিউরিটি দিয়ে যাচ্ছি এবং তাদের যত ধরনের সাহায্য সহযোগিতা প্রয়োজন সেই জিনিসগুলো চালাই যাচ্ছি। এছাড়াও আপনারা
আপনাদেরকে জানাচ্ছি যে এই এলাকার বিভিন্ন ব্যবসায়িক প্রতিষ্ঠান, ব্যবসায়ী মালিক সমিতি, গণ্যমান্য ব্যক্তিবর্গ, স্টুডেন্টস, টিচার্স, স্কাউটস, বিএনসিসি, আনসার বাহিনী, তাদের সবার সাথে আমাদের একটা সমন্বয় সভা করেছি, যার মাধ্যমে সবাই আমাদেরকে আশ্বস্ত করেছেন যে পুলিশকে নতুন করে রিফর্ম করে তাদের কার্যক্রম অল্প সময়ের মধ্যে শুরু করার জন্য তারা সকলেই আমাদের সাথে পুলিশ ভাইদেরকে সবাই সাহায্য সহযোগিতা করবে, এভাবে আমাদেরকে সবাই আশ্বস্ত করেছে। হাছিনাৰ পদত্যাগ আৰু পলায়নৰ দিন ধৰি আন্দোলনকাৰীৰ ৰোষত পৰিছিল বাংলাদেশৰ আৰক্ষী। একাংশ আন্দোলনকাৰীয়ে জ্বলাই শাস্তাং কৰা থানাৰ পৰা পলাল আৰক্ষীৰ লোক। আৰক্ষীবিহীন থানাত লুটপাট চলিল, হত্যাৰো বলি হ'ল একাংশ আৰক্ষী। হিন্দু আৰু আৱামী লীগৰ নেতাকৰ্মীৰ লগতে আৰক্ষীৰ লোক দেখিলে খেদি খেদি হত্যা কৰা হ'ল বাংলাদেশত। এনে আক্ৰমণৰ পাছতে 11 দফীয়া দাবীত কৰ্মবিৰতিৰ পথ ল'লে আৰক্ষীৰ লোকে। 11টা দাবী পূৰণ নোহোৱা পৰ্যন্ত নিজৰ দায়িত্ব পালন নকৰে বুলি স্পষ্টভাৱে জনাই দিলে আৰক্ষীয়ে। থানা এৰি আৰক্ষীয়ে প্ৰদান কৰাৰ পাছৰে পৰা বাংলাদেশত ভয়ানক হাৰত বৃদ্ধি পালে অৰাজকতা। এনে সময়ত দেশবাসীৰ নিৰাপত্তাৰ বাবে আগবাঢ়ি আহিল আন একাংশ আন্দোলনকাৰী ছাত্ৰ। বাংলাদেশৰ চহৰে নগৰে ট্ৰেফিক নিয়ন্ত্ৰণৰ দায়িত্ব চম্জি ল'লে ছাত্ৰসকলে। কিন্তু তাৰ পাছতো উন্নত হোৱা নাছিল বাংলাদেশৰ আইন শৃংখলা পৰিস্থিতি। শান্তি শৃংখলা ৰক্ষাৰ বাবে 24 ঘণ্টাৰ ভিতৰত প্ৰতিজন আৰক্ষীক কৰ্তব্যত যোগ দিয়াৰ আহ্বান জনাইছিল নৱনিযুক্ত আৰক্ষী প্ৰধান মহম্মদ মইনুল ইছলামে। কিন্তু সেই নিৰ্দেশ পালন নকৰিলে বাংলাদেশৰ আৰক্ষীয়ে। কাজেই আৰক্ষীবিহীন বাংলাদেশত অব্যাহত থাকিল অৰাজকতা। আৰক্ষীৰ আকুৰ্গো স্থিতিৰ বাবে অৱশেষত থানাত সোমাল সেনাৰ লোক। আন্দোলনকাৰীয়ে বিধ্বস্ত কৰি যোৱা থানা চৌহদ পৰিষ্কাৰ কৰি আইন শৃংখলা ৰক্ষাৰ দায়িত্ব ল'লে সেনাবাহিনীয়ে। অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ পাছত আৰক্ষীবিহীন থানাত সেনাৰ উপস্থিতিয়ে নিশ্চিতভাৱে মনোবল বৃদ্ধি কৰিব বাংলাদেশত বসবাস কৰা হিন্দু লোকৰ। নিউজ ডেস্ক, নিউজ 18, অসম নৰ্থ ইষ্ট। শীঘ্ৰে বাংলাদেশত নিৰীহৰ ওপৰত আক্ৰমণ বন্ধ নকৰিলে বিহিত পদক্ষেপ লোৱা হ'ব বুলি এটা সংগঠনে বা বিভিন্নজনে দাবী উত্থাপন কৰিছে বা প্ৰকাশ কৰিছে মত। ইফালে বাংলাদেশত নিৰীহৰ ওপৰত আক্ৰমণ বন্ধ নকৰিলে পদত্যাগৰ ভাবুকি প্ৰধান উপদেষ্টা ডক্টৰ মহম্মদ ইউনুছৰো। হিন্দু তথা আন সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত নিৰ্যাতন বন্ধ কৰিবলৈ আহ্বান জনাইছে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বীগৰাকীয়ে। অৰাজক পৰিস্থিতিৰ অৱসান ঘটাই সকলোকে শান্তিৰ পথ ল'বলৈ ডক্টৰ ইউনুছে আহ্বান জনোৱাৰ সময়তে পদত্যাগ কৰিলে বাংলাদেশৰ প্ৰধান বিচাৰপতিয়ে। সংখ্যালঘুক আক্ৰমণ নকৰিব, হিন্দুৰ ওপৰত নিৰ্যাতন নচলাব, অন্যথা মই পদত্যাগ কৰিম। এই ঘোষণা বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধান উপদেষ্টা মহম্মদ ইউনুছৰ। এবং বাংলাদেশে এখানে জাতি ধর্ম নির্বিশেষে সবারই সন্তান। এখানে হিন্দু পরিবার হোক, মুসলমান পরিবার হোক, বৌদ্ধ পরিবার হোক, সবার ঘরের সন্তান এই আবু সাঈদ। কাজেই আপনারা খেয়াল রাখবেন যে কোথাও কোনো গোলযোগ যেন না হয়, কেউ ধর্ম নিয়ে কথাবার্তা না বলে, কারণ আমরা এই মাটিরই সন্তান, সবাই আবু সাঈদ। প্ৰতিজন বাংলাদেশী আবু ছৈদৰ অনুগামী। আবু ছৈদৰ মাতৃ প্ৰতিজন বাংলাদেশীৰ মাতৃ। সকলোৱে মিলি আবু ছৈদৰ ভাই ভনীৰ সুৰক্ষা দিব লাগিব। ধৰ্ম নিৰ্বিশেষে সকলোৱে মিলি গঢ়িব লাগিব নতুন বাংলাদেশ। আবু ছৈদৰ উদ্ধৃতিৰে বাংলাদেশৰ লোকক অচিৰেই হিংসা ত্যাগ কৰাৰ আহ্বান নোবেল বিজয়ী অৰ্থনীতিবিদ মহম্মদ ইউনুছৰ। আমরা যেন এটা নিশ্চিত করি, সামনে গিয়ে দাঁড়াই। আবু সাঈদ যেরকম দাঁড়িয়েছে আমাদেরকে ওরকম দাঁড়াতে হবে। যারা পার্থক্য করে যে এরকম সন্তান ওরকম না, আমরা সবাই বাংলাদেশি, আমরা বাংলাদেশেরই সন্তান। আবু সাঈদের মা সবার মা এবং সবার মা আবু সাঈদের মা। কাজে তাকে রক্ষা করতে হবে, তাদের বোনদের রক্ষা করতে হবে, তাদের ছেলে ভাইদের রক্ষা করতে হবে, সবাই মিলে করে। এটা এক বাংলাদেশ, দুই বাংলাদেশ নেই এগুলো। উল্লেখযোগ্য যে শেহতীয়া সংৰক্ষণ বিৰোধী আন্দোলনত পুলিচৰ গুলীৰ প্ৰথম চিকাৰ আছিল ৰংপুৰৰ বেগম ৰোকেয়া বিশ্ববিদ্যালয়ৰ 25 বছৰীয়া ছাত্ৰ আবু ছৈদ। 16 জুলাইত শ্বেখ হাছিনাৰ আৰক্ষীয়ে গুলীয়াই হত্যা কৰা আবু ছৈদক আদৰ্শ হিচাপে লোৱাৰ আহ্বান অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধান উপদেষ্টা মহম্মদ ইউনুছৰ। এটা আবু সাঈদের বাংলাদেশ,
এই আবু সাঈদের বাংলাদেশে কোনো ভেদাভেদ নেই। কাজে আপনাদের কাছে অনুরোধ, যে যেখানে আছেন ওই আবু সাঈদের বা যারা যারা আছে যেখানে আছে তাদেরকে রক্ষা করুন, কোনো রকম গোলযোগ হতে দেবেন না। অৰাজক পৰিস্থিতিৰ অৱসান ঘটাই সকলোকে শান্তিৰ পথ ল'বলৈ মহম্মদ ইউনুছে আহ্বান জনোৱাৰ সময়তে পদত্যাগ কৰিলে বাংলাদেশৰ প্ৰধান বিচাৰপতিয়ে। ফুলকোৰ্ট সভাৰ মাজতে পদত্যাগৰ ঘোষণা কৰিবলৈ বাধ্য হ'ল ওবায়দুল হাছানে। অন্তৱৰ্তীকালীন চৰকাৰৰ অনুমতি অবিহনে শনিবাৰে ফুলকোৰ্ট সভাৰ আহ্বান জনাইছিল ওবায়দুল হাছানে। প্ৰধান বিচাৰপতিৰ এই কাণ্ডৰ তীব্ৰ বিৰোধিতা কৰিছিল বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনৰ নেতৃবৃন্দই। ফুলকোৰ্ট সভাত আইন বিৰুদ্ধ আখ্যা দি প্ৰধান বিচাৰপতিক গাদী এৰিবলৈ সময়সীমা নিৰ্ধাৰণ কৰি দিছিল অন্তৱৰ্তীকালীন চৰকাৰৰ অন্যতম উপদেষ্টা আসিফ মাহমুদ সজীৱ ভূঞাই। দুপৰীয়া 1 বজাৰ ভিতৰত পদত্যাগ নকৰিলে উচ্চতম ন্যায়ালয়ৰ লগতে বাসগৃহ ঘেৰাও কৰাৰ হুংকাৰ দিয়াৰ পাছতে পদত্যাগ কৰিবলৈ বাধ্য হ'ল ওবায়দুল হাছানে। ঢাকা বিশ্ববিদ্যালয়ৰ পৰা উচ্চতম ন্যায়ালয়ত চলি থকা ফুলকোৰ্ট সভালৈ আন্দোলনকাৰী ছাত্ৰই মাৰ্চ কৰি যোৱাৰ সময়তে ৰাজহুৱা হ'ল প্ৰধান বিচাৰপতিৰ পদত্যাগৰ খবৰ।